গুড মৰ্ণিং সকলোকে। আপোনালোকে এটা বস্তু দেখুৱাম ভিডিঅ' কৰি পেলাই। মই সদায় মা ঘৰলৈ আহিলে আপোনালোকক দেখুৱাম বুলি ভাবোঁ, কিন্তু ভিডিঅ' কৰি পেলাই থাকি যায়। বস্তু খালি খুব ভাল লাগে। মই মোৰ মামীৰ লগত বনাইছিলোঁ। মামীয়ে মোক শিকাই দিছিলে। মানে মোক খুব ভাল লাগিছিলে। তো মামীক কওঁ সদায় শিকাই দিবলৈ। লগতে মই বনাইছিলোঁ। মই মামীৰ নামটো ল'বই লাগিব। মোৰ মামী ৰাণী ভূঞা। মামীয়ে শিকাই দিছিলে ইমান ধুনীয়াকৈ। বস্তু চাওক, আপোনালোকে দেখাইছোঁ হা। এইটো চাওক বস্তুটো মই যিটো কৈছিলোঁ, এয়া মোৰ খুব ভাল লাগে। ৱালত এনেকৈ সজাই থৈছোঁ। মই সেই তেতিয়াৰে পৰা, যেতিয়া মোৰ বিয়া হোৱা আগৰে আজিৰ পৰা 12-13 বছৰমানৰ আগৰে কথা হ'ব, তেতিয়া বনাইছিলোঁ মামীৰ লগত। তাক শাৰী কাটি পেলাই বনোৱা শাৰীবিলাক, পুৰণা শাৰীৰ তাইৰ ড্ৰেছটো। তাৰপিছত এইবিলাক ফুলবিলাক টিকলি হয় অকণমানি বনাইছোঁ। এই গছজোপাত যিবিলাক ফুল লাগি আছে, এই ফুলবিলাক লাগি আছিলে তো সেই কাপোৰৰ পৰা মামীয়ে এৰুৱাই ইয়াত মানে আমি আঠা খুৱাই লগাইছিলোঁ। মামীয়ে শিকাই দিছিলে আৰু মামীৰ আইডিয়া মতে বনাইছিলোঁ। ফুলপাহো ক'ৰবাত আছিলে কাপোৰত। টিকলিটো আমি ক'ৰ পৰা আনিছিলোঁ বাৰু? এইটো কিবা কাণফুলি আছিলে দেই। কাণফুলিৰ পৰা আনি পেলাই আমি ইয়াত আঠা খুৱাই দিছিলোঁ। গুণগুণে কৈছে মুখখন বোলে একেবাৰে মোৰ নিচিনা, মুখখন গোলমোল। মোৰ মুখখন ইমান গোলমোল নহয়। গোলমোল হোৱা হ'লেতো ভালেই আছিলে। এনেকুৱা মোৰ যে নহয়। গুণগুণেহে কয় মাৰ নিচিনা বোলে এজনী। মই দেখাবলৈ মন গৈ আছিলে। এইখিনি বাৰু এনেই দেখাই দিছোঁ আৰু ভণ্টিৰ প্ৰাইজ হয়। মোৰ বাৰু ইয়াত এটাও নাই। ভণ্টি আগতে স্কুল দিনত তাই নাচিছিলে। তাই স্কুলৰ দিনত নাচ গানত এইবিলাক পাইছিলে, বিহু নাচত। বেছিকৈ ইয়াত চিলখন তাই বিহু নাচত পাইছিলে সৰুতে। আৰু এটা প্ৰাইজ আছে ইমান ধুনীয়া। চাওক এইকেইটা। মোৰ খালি ইয়াৰ ভিতৰত এটাও নাই দেই। থকা হ'লে ভালেই আছিলে। তুমি কি ক'ব বিচাৰিছিলা এতিয়া কোৱাচোন? Guys, মাহিৰ ইমান গাৰ্ল ট্ৰফি আছে। তুমি এটা লৈ গ'লা? মই এটা লৈ গ'লা। অঁ, এই তাই টেবুলত থৈ দিছে। চবে মোক সোধে এইটো তই ক'ত পাইছিলি? তাৰপিছত মই কৈ দিওঁ আৰু মাহীৰ পৰা আনিছিলে বুলি। অঁ, গতিকে এয়াই আছিলে আজি আমাৰ এটা সৰু ভিডিঅ'। এইটো আচলতে মই দেখাবলৈকে ভিডিঅ'টো কৰিলোঁ। সদায় ভাবি থাকোঁ ভিডিঅ'টো দেখাম আপোনালোকক। মানে ইমান ধুনীয়া, মোৰ মানে নিজৰ ভাল লাগে তো, সেইকাৰণে আপোনালোকক দেখালোঁ। কেনেকুৱা লাগিছে ক'ব দেই। মোৰ মামীয়ে বনাই দিছিলে, লগত ময়ো বনাইছিলোঁ মামীৰ লগত। আমি দুজনী আৰু এতিয়া মই ইয়াতে সজাই কাৰণে থৈ দিছোঁ। তেতিয়াৰ পৰা এতিয়ালৈকে ইয়াতে আছে আমাৰ ঘৰতে। জনাব দেই কেনেকুৱা লাগিছে। বাই বাই।